Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো JNV Guide YouTube চেনেললৈ। JNV Guide YouTube চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। এতিয়া তোমালোকৰ 2026ত তোমালোকৰ আহি থকা নবোদয় বাছনি পৰীক্ষাত তোমালোকৰ সৰ্বমুঠ 20 নম্বৰ তোমালোকৰ অসমীয়াৰ অনুচ্ছেদ আহিব। অসমীয়াৰ অনুচ্ছেদসমূহ তোমালোকে কেনে ধৰণেৰে কৰিব লাগিব, আগৰ প্ৰশ্নোত্তৰ সমূহত আগৰ পৰীক্ষা সমূহত তোমালোকৰ কেনে ধৰণৰ প্ৰশ্নোত্তৰ আহিছে, প্ৰশ্ন কেনে ধৰণৰ আহিছে আৰু তোমালোকে অসমীয়া তথা ভাষা জ্ঞান কেনে ধৰণেৰে প্ৰস্তুতি চলাবা তাৰ ওপৰত আজি আমি আমাৰ ক্লাছটো ল'ম। মই সংগীতা মেমে তোমালোকৰ আগৰ প্ৰশ্নসমূহত তথা তোমালোকৰ আহিবলগীয়া নবোদয় বাছনি পৰীক্ষাত কেনে ধৰণৰনো অসমীয়াৰ অনুচ্ছেদসমূহ আহে তাৰ বিষয়ে আজি আলোচনা কৰিম। তাৰ আগতে তোমালোকক এটা কথা ক'বলৈ ওলাইছো, তোমালোকে আজৰি সময়ত তোমালোকে কি কৰিবা? আজৰি সময়ছোৱাত তোমালোকে বাহিৰা কিতাপ পঢ়িবলৈ চেষ্টা কৰিবা। লগতে তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমীয়াৰ যিসমূহ পাঠ্যপুথি আছে, অসমীয়া ভাষাৰ যিসমূহ পাঠ্যপুথি আছে তোমালোকে সেইবোৰ পঢ়িবলৈ যত্ন কৰিবা। তথা তোমালোকে কি কৰিবা? অসমীয়া ব্যাকৰণৰ তোমালোকে কি পঢ়িব লাগিব? একদম নোট কৰি ল'বা। তোমালোকে পঢ়িব লাগিব বিশেষ্য, বিশেষণ আৰু সৰ্বনাম, প্ৰত্যয় পঢ়িব লাগিব। তাৰ উপৰি তোমালোকে কি পঢ়িব লাগিব? বিপৰীত শব্দ কাক বোলে বা বিপৰীত শব্দনো কি হয় আৰু সমাৰ্থক শব্দ কি হয় তোমালোকে পঢ়িব লাগিব। তেতিয়া তোমালোকে গম পাবা যে বিপৰীত শব্দ মানে কি বুজা যায়, সমাৰ্থক শব্দ মানে কি বুজা যায়। আমি পৰৱৰ্তী ক্লাছত তোমালোকক বিপৰীত শব্দ তথা সমাৰ্থক শব্দ, বিশেষ্য, বিশেষণৰ ওপৰত নিশ্চয়কৈ ক্লাছ ল'ম। কিন্তু আজি তোমালোকক এটা চমু আভাস দিবৰ বাবে তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত কেনে ধৰণৰ অনুচ্ছেদ আহে বা তোমালোকে সেই অনুচ্ছেদসমূহ পঢ়ি পেলাই কেনেকৈনো তোমালোকৰ উত্তৰসমূহ কৰিবা সেই অকমান আলোচনা কৰোঁ, ঠিক আছে? এতিয়া চাবা, মই এটা অনুচ্ছেদ লৈছো। সেই অনুচ্ছেদটোত তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হবা, তোমালোকৰ কিন্তু সেই অসমীয়া অনুচ্ছেদটোতে সেই সৰ্বমুঠ 5টাকৈ তোমালোকৰ কুৱেশ্যন থাকিব, ঠিক আছে? সৰ্বমুঠ এতিয়া মই নেক্সট পেজ দেখাই দিছো। সৰ্বমুঠ কেইটাকৈ প্ৰশ্ন থাকিব তোমালোকৰ? 5টাকৈ, হয়নে? সেই 5টা প্ৰশ্নোত্তৰৰ উত্তৰসমূহ ক'ত থাকিব? সৰ্বমুঠ 5টা কুৱেশ্যন থাকিব আৰু সেই 5টা কুৱেশ্যনৰ উত্তৰসমূহ ক'ত থাকিব? উত্তৰসমূহ থাকিব এই পেছেজটোত বা তোমালোকে পৰীক্ষাত অহা সেই অনুচ্ছেদটোতে তোমালোকৰ উত্তৰসমূহ থাকিব। এতিয়া আহাচোন আমি এই অনুচ্ছেদটো আলোচনা কৰোঁ। অনুচ্ছেদটো আলোচনা কৰি অনুচ্ছেদটোৰ পৰানো কেনে ধৰণৰ প্ৰশ্ন আহিছে আৰু অনুচ্ছেদটোৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ অনুচ্ছেদটোত কোনখিনিত আছে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো, ঠিক আছে? এতিয়া চাবা, উৰিষ্যাৰ পুৰীৰ জগন্নাথ ভগৱানৰ ৰথযাত্ৰা বা গাড়ীৰ মহোৎসৱ ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ। এতিয়া উৰিষ্যাত ৰথযাত্ৰা আৰম্ভ হয়। ৰথযাত্ৰা কেতিয়া হয়? প্ৰতি বছৰৰ জুন মাহত হয়, ঠিক আছে? তালে বিভিন্ন যাত্ৰী তালৈ আগমন ঘটে। বিভিন্ন যাত্ৰী অসম তথা ভাৰত তথা গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সকলোৰে মানুহ তালৈ ভক্তগণৰ আগমন ঘটে, ঠিক আছে? এতিয়া চাবা, উৰিষ্যাৰ পুৰীৰ জগন্নাথ ভগৱানৰ ৰথযাত্ৰা বা গাড়ীৰ মহোৎসৱ ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ। এতিয়া তোমালোকে এতিয়া গুৰুত্ব দিবা দেই। উৰিষ্যাৰ ক'ত? পুৰীৰ জগন্নাথত, হয়নে? কি যাত্ৰা হয়? ৰথযাত্ৰা বা গাড়ীৰ মহোৎসৱ। তাৰপিছত কি হয়? ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ। এতিয়া তোমালোকে প্ৰথম বাক্যটোত কি মনত ৰাখিব লাগিব? প্ৰথম বাক্যটোত মনত ৰাখিবলগীয়া নহয় বাৰু, কিন্তু তোমালোকে প্ৰথম বাক্যটোত তোমালোকৰ কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বা কেনে ধৰণেৰে তোমালোকে উত্তৰসমূহ পাবা। তোমালোকৰ চাবা দেই, ক'ত অনুষ্ঠিত হয় ৰথযাত্ৰা? উৰিষ্যাৰ পুৰীত। আৰু কিহৰ হয়? জগন্নাথ ভগৱানৰ ৰথযাত্ৰা হয়। ভগৱান জগন্নাথৰ ৰথযাত্ৰা হয়। ক'ত হয়? উৰিষ্যাৰ পুৰীত। মনত ৰাখিবা, ই কি হৈছে? ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ। ঠিক আছে? বুজি পালা নিশ্চয়, বুজি পাইছা চাগে, হয়নে? তোমালোকে যদি বুজি নাই পোৱা কমেন্ট সেকশনত কমেন্ট কৰি পেলাই জনাবলৈ চেষ্টা কৰিবা। এতিয়া চাবা, প্ৰতি বছৰে জুন মাহত অসংখ্য তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থী পুৰীলৈ এই মহোৎসৱ চাবলৈ আহে। এতিয়া প্ৰতি বছৰে জুন মাহত, কি মাহত?
প্ৰতি বছৰে জুন মাহত কোন কোন আহে অগণন ভক্তৰ মানে অসংখ্য তীৰ্থযাত্ৰী বা দৰ্শনাৰ্থী পুৰী এই মহোৎসৱ চাবলৈ আহে অগণন ভক্ত প্ৰতি বছৰৰ জুন মাহত অনুষ্ঠিত হোৱা পুৰীৰ জগন্নাথ মন্দিৰৰ ওচৰৰ যি ৰথযাত্ৰা চাবলৈ অসংখ্য ভক্ত তথা অসংখ্য তীৰ্থযাত্ৰী সেই মহোৎসৱ চাবলৈ যায় এতিয়া চাবা এই ৰথযাত্ৰাৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয় এই ৰথযাত্ৰাত কি দৰ্শোৱা হয় ভগৱান শ্ৰীকৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয় ইয়াত কি দৰ্শোৱা হয় ভগৱান শ্ৰীকৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয় তোমালোকে প্ৰত্যেকটোত বাক্যত কি গুৰুত্বপূৰ্ণ আছে তোমালোকে পৰীক্ষা যেতিয়া অসমীয়া অনুচ্ছেদসমূহ পঢ়িবা গুৰুত্বপূৰ্ণ গিটা তোমালোকে ধুনীয়াকে লাইন কৰি যাবা তেতিয়া তোমালোকৰ সুবিধা হ'ব তোমালোকে উত্তৰসমূহ কৰোতেনে তোমালোকৰ সুবিধা হ'ব এতিয়া চাবা এই যাত্ৰাত বৃহৎ ৰথ এখনত ভগৱান শ্ৰীকৃষ্ণৰ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি লৈ যায় এই যাত্ৰাত কি হয় এখন বৃহৎ ৰথত ভগৱান কৃষ্ণৰ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি টানি লৈ যায় এই ৰথখনত ভগৱান শ্ৰীকৃষ্ণৰ এটা মূৰ্তি বহাই পেলাই হাজাৰ হাজাৰ মানুহে সেই ৰথখন যাত্ৰা কৰায় আৰু সেই ৰথখন চুই চাবলৈ পোৱাটো অগণন ভক্তৰ কিন্তু কি হয় সৌভাগ্যৰ কথা বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে এতিয়া চাবা এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় এই ৰথখনে ক'ত জিৰণি লয় এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় এতিয়া মই ধুনীয়াকে যোন গিটা দৰকাৰী মই আন্ডাৰলাইন কৰি গৈছো হয়নে এতিয়া চাবা আৰু ভগৱানৰ প্ৰতি মূৰ্তিটো লৈ যোৱা হয় আৰু চাবা দেই এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয় ঠিক আছে এতিয়া চাবা এই যাত্ৰাৰ সময়ত হাজাৰ বিজাৰ মানুহে এই ৰথখন এবাৰ চুই চাই সেইখন টানিবলৈ হাবিয়াস কৰি হাবাথুৰি খায় ঠিক আছে এই ৰথখন যেতিয়া এই ৰথখনৰ ৰথযাত্ৰা হয় ৰথযাত্ৰা হওঁতেনে হাজাৰ বিজাৰ মানুহে মানে হাজাৰ হাজাৰ ভক্তগণে বা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীসকলে বা দৰ্শনাৰ্থীসকলে কি কৰে সেই ৰথখন এবাৰ চুই চাবলৈ টানিবলৈ হাবিয়াস কৰি হাবাথুৰি খায় এতিয়া তোমালোকৰ অনুচ্ছেদটো ইমানখিনিতে শেষ হৈছে শৰণাৰ্থী নহয় দৰ্শনাৰ্থী বা তীৰ্থযাত্ৰী বা ভক্তগণ ঠিক আছে এতিয়া তোমালোকে চাবা উৰিষ্যাৰ পুৰীৰ জগন্নাথ ভগৱানৰ ৰথযাত্ৰা বা গাড়ীৰ মহোৎসৱ ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ ঠিক আছে তাৰপিছত চাবা প্ৰতি বছৰে কি মাহত জুন মাহত প্ৰতি বছৰে জুন মাহত অসংখ্য তীৰ্থযাত্ৰী আৰু শৰণাৰ্থী পুৰীলৈ এই মহোৎসৱ চাবলৈ আহে অসংখ্য তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থী প্ৰতি বছৰৰ জুন মাহত এই ৰথযাত্ৰা চাবলৈ উৰিষ্যাৰ পুৰী জেগালৈ যায় ঠিক আছে এতিয়া চাবা এই ৰথযাত্ৰাৰ দ্বাৰা ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয় এই ৰথযাত্ৰাত কি দৰ্শোৱা হয় এই ৰথযাত্ৰাত ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয় ঠিক আছে এতিয়া চাবা এই যাত্ৰাত এখন বৃহৎ ৰথ এখনত ভগৱান কৃষ্ণৰ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি টানি লৈ যায় এই ৰথখনত এখন বৃহৎ মানে এখন ডাঙৰ ৰথত উঠাই কি কৰে ভগৱান কৃষ্ণৰ এটা ডাঙৰ প্ৰতিমূৰ্তি তাতে ৰথখনত বহুৱাই পেলাই ৰথত যাত্ৰা আৰম্ভ কৰায় ঠিক আছে এই ৰথখনে বাগিচাৰ ভৱনত পায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয় এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয় এই যাত্ৰাৰ সময়ত হাজাৰ বিজাৰ মানুহে এই ৰথখন
এবাৰ চুই চাই সেইখন টানিবলৈ হাবিয়াসপুৰী হাবাথুৰি খাই থাকে মানে যেতিয়া ভগৱান কৃষ্ণৰ ৰথযাত্ৰা হয় তেখেতক ৰথখনৰ যাত্ৰা কৰোৱা হয় সেই যাত্ৰা কৰা ৰথখন চুই চাবলৈ অগণন ভক্তই তথা তীৰ্থযাত্ৰীয়ে হাবিয়াসপুৰি পৰে হাবাথুৰি খাই পৰে সেইখন এবাৰ চুই চোৱাটো চাগে সকলোৰে বাবে মংগলৰ কাৰণ বুলি ক'ব লাগিব হয়নে এতিয়া চাবা তোমালোকৰ ইয়াৰ পিছত তোমালোকৰ কি আহিব প্ৰশ্নোত্তৰ শিতান আহিব হয়নে তোমালোকে প্ৰশ্নোত্তৰ শিতানত উত্তৰবোৰ কৰ পৰা কৰিব লাগিব উত্তৰবোৰ তোমালোকে এই অনুচ্ছেদটোৰ পৰাই কৰিব লাগিব তোমালোকৰ পৰীক্ষাটো কিন্তু এনেকৈ তোমালোকে এই অনুচ্ছেদসমূহৰ পৰাই তোমালোকৰ উত্তৰসমূহ কৰিব লাগিব এতিয়া আমি প্ৰশ্নোত্তৰসমূহলৈ আহিছো এতিয়া চাবা দেই প্ৰথমতে আছে ৰথযাত্ৰা ক'ত অনুষ্ঠিত হয় ৰথযাত্ৰা ক'ত অনুষ্ঠিত হয় তোমালোকৰ প্ৰথমে তোমালোকৰ কি আছে এক আছে গোকুলত দুই আছে মথুৰাত আৰু তিনি আছে বাগিচাৰ ভৱনত আৰু চাৰি আছে পুৰীত এতিয়া মই তোমালোকক দেখাই দিম তোমালোকৰ অনুচ্ছেদটোত ক'ত আছে উৰিষ্যাৰ পুৰীৰ জগন্নাথত ঠিক আছে উৰিষ্যাৰ পুৰীৰ জগন্নাথ ভগৱানৰ ৰথযাত্ৰা বা গাড়ীৰ মহোৎসৱ ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ এতিয়া কি তোমালোকৰ উত্তৰটো কি হ'ব পুৰীৰ তোমালোকৰ অনুচ্ছেদটোতে উত্তৰটো আছে নে পুৰীৰ বুলি এতিয়া তোমালোকে চাবা দেই ৰথযাত্ৰা ক'ত অনুষ্ঠিত হয় এতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব 4 পুৰীত ঠিক আছে তাতে কিন্তু তোমালোকৰ গোকুল শব্দটো উল্লেখ আছে বাগিচা শব্দটো উল্লেখ আছে মথুৰা শব্দটো উল্লেখ আছে তোমালোকে সেই কাৰণে যদি বুজি নোপোৱা এবাৰ যদি বুজি নোপোৱা অনুচ্ছেদটো দুবাৰ পঢ়িবা দুবাৰ যদি বুজি নোপোৱা তিনিবাৰ পঢ়িবা কিন্তু খুব কম সময় লবা বেছি সময় ললে তোমালোকৰ পিছৰ প্ৰশ্নসমূহ কৰিবলৈ তোমালোকৰ সময় নাটনি হ'ব সেয়ে তোমালোকে খুব সূক্ষ্মভাৱে পঢ়িবলৈ চেষ্টা কৰিবা অসমীয়া অনুচ্ছেদসমূহ ঠিক আছে এতিয়া চাবা ৰথযাত্ৰা প্ৰতি 12 মাহৰ মূৰত অনুষ্ঠিত হয় কাৰণ এই ইয়াতে উত্তৰটো কি আছে অপচন কেইটা কি আছে ৰথখন প্ৰতি 12 মাহৰ মূৰে মূৰেহে পোৱা যায় মানুহে এই উৎসৱ প্ৰতিদিনে হোৱাটো নিবিচাৰে এই যাত্ৰাই ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে নিৰ্দৰ্শন কৰে আৰু এখন নতুন ৰথ নিৰ্মাণৰ বাবে 12 মাহৰ প্ৰয়োজন হয় এতিয়া চাবা দেই ৰথখন প্ৰতি 12 মাহৰ মূৰে মূৰেহে পোৱা যায় এটো শুদ্ধ জানো নহয় মানুহে এই উৎসৱ প্ৰতিদিনে হোৱাটো নিবিচাৰে এতিয়া তুমি মই বা তোমালোকে পঢ়ি আছা ময়ো তোমালোকক পঢ়াই আছো তুমি মই বিচাৰিলে জানো হ'ব যে আমি প্ৰতিদিনে ৰথযাত্ৰা হোৱাটো নিবিচাৰো প্ৰত্যেক 12 মাহৰ মূৰতহে হোৱাটো বিচাৰো তেনেকৈ ক'লেতো নহব হয় নহয় বাৰু এতিয়া চাবা এখন নতুন ৰথ নিৰ্মাণৰ বাবে 12 মাহৰ প্ৰয়োজন 12 মাহে এবছৰ হয় নে নহয় বাৰু এখন ৰথ বনাবলৈ জানো এবছৰৰ প্ৰয়োজন হয় নহয় তোমালোকৰ এতিয়া অনুচ্ছেদটোৰ উত্তৰ কি আছে চাবা দেই অনুচ্ছেদটোত আছে এই ৰথযাত্ৰাৰ দ্বাৰা ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয় হয়নে এতিয়া তোমালোকৰ উত্তৰটো চাবা এই যাত্ৰাই ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে নিৰ্দৰ্শন কৰে এতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব 3 নম্বৰ এই যাত্ৰাই ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে নিৰ্দেশন কৰে তোমালোকে উত্তৰসমূহ ক'ত পাই আছা বাৰু উত্তৰসমূহ তোমালোকে অনুচ্ছেদটোতে পাই আছা না নাই বাৰু তোমালোকৰ অসমীয়াৰ অনুচ্ছেদসমূহৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকে ওপৰৰ যোনটো পেছেজ আমি যে যোনটো পঢ়ি আছো তাতে জানো উত্তৰবোৰ পোৱা নাই পৰীক্ষাটো তোমালোকে উত্তৰসমূহ তোমালোকৰ অনুচ্ছেদটোতে পাবা সেয়ে খুব সূক্ষ্মভাৱে পঢ়িবলৈ চেষ্টা কৰিবা কোনো ধৰণৰ খৰখেদা নকৰিবা লাহে লাহে পঢ়িবা এবাৰ লাহে লাহে পঢ়িবা যদি বুজি পোৱা নাই আকৌ এবাৰ পঢ়িবা এটা ইয়াৰ পিছৰ প্ৰশ্নটো চাবা ভগৱান কৃষ্ণৰ প্ৰতিমূৰ্তিটো এসপ্তাহ ক'ত ৰখা হয় এতিয়া উত্তৰ আছে বাগিচাৰ ভৱনত পুৰীত থকা মন্দিৰত বৃহৎ ৰথখনত আৰু
সমাবেশৰ মাজত ভগৱান কৃষ্ণৰ প্ৰতিমূৰ্তিটো এসপ্তাহ ক'ত ৰখা হয় এতিয়া চাবা দেই এতিয়া চাবা এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয় ঠিক আছে এতিয়া চাবা তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব বাগিচাৰ ভৱনত হয়নে ভগৱান কৃষ্ণৰ প্ৰতিমূৰ্তিটো এসপ্তাহ ক'ত ৰখা হয় বাগিচাৰ ভৱনত এসপ্তাহে 7 দিন তোমালোকৰ তাত কি বুলি আছিল 7 দিন তোমালোকে সেই কিছুমান সৰু বিষয় জানিব লাগিব ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আমি প্ৰশ্নটো চাওঁ এই যাত্ৰাত ইয়াত কেনে ধৰণৰ যাত্ৰাৰ কথা কোৱা হৈছে গোকুলৰ পৰা মথুৰালৈ আৰু মথুৰাৰ পৰা গোকুললৈ পুৰীৰ পৰা গোকুললৈ আৰু গোকুলৰ পৰা মথুৰালৈ পুৰীৰ পৰা মথুৰালৈ আৰু মথুৰাৰ পৰা পুৰীলৈ পুৰীৰ পৰা বাগিচা ভৱনলৈ আৰু বাগিচাৰ পৰা পুৰীলৈ এতিয়া তোমালোকৰ ইয়াত কি খুচুৱা হৈছে উত্তৰটো হ'ব এতিয়া চাবা দেই তোমালোকক মই প্ৰশ্নটো আকৌবাৰ চাবা এই যাত্ৰাত ইয়াত কেনে ধৰণৰ যাত্ৰাৰ কথা কোৱা হৈছে এতিয়া চাবা এই ৰথযাত্ৰাৰ দ্বাৰা ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ হোৱা যাত্ৰাকে দৰ্শোৱা হৈছে আৰু ইয়াত কি বুলি আছে এই যাত্ৰাত বৃহৎ ৰথ এখন ভগৱান কৃষ্ণৰ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি লৈ যায় এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ প্ৰতিটো মূৰ্তিটো লৈ যোৱা হয় এই যাত্ৰাৰ সময়ত হাজাৰ বিজাৰ মানুহে এই ৰথখন এবাৰ চুই চাই সেইখন টানিবলৈ হাবিয়াস কৰি হাবাথুৰি খায় এতিয়া তোমালোকে চাবা তোমালোকে কমেন্টৰ যোগে উত্তৰটো কোৱাচোন মই চাই লওঁ তোমালোকে কমেন্টৰ যোগে উত্তৰটো কোৱা কি হ'ব পাৰে বাৰু তোমালোকে উত্তৰটো কোৱা উত্তৰটো কমেন্ট কৰা মই গম পাই যাম ঠিক আছে তোমালোকে উত্তৰটো কমেন্ট কৰা এতিয়া দেই এতিয়া কি হ'ব তোমালোকৰ উত্তৰটো এই যাত্ৰাত ইয়াত কেনে ধৰণৰ যাত্ৰাৰ কথা কোৱা হৈছে ইয়াত কেনে ধৰণৰ যাত্ৰাৰ কথা কোৱা হৈছে বাৰু ইয়াত কেনে ধৰণৰ তোমালোকে মই কমেন্ট সেকশনটো চাই থাকো নে তোমালোকে পাৰিছানে নাই এতিয়া মই উত্তৰটো কৈ দিবলৈ ওলাইছো চাবা দেই পুৰীৰ পৰা বাগিচা ভৱনলৈ আৰু বাগিচা ভৱনৰ পৰা পুৰীলৈ উত্তৰটো কি হ'ব তোমালোকৰ এইটো ঠিক আছে তোমালোকে কমেন্ট কৰি জনাবা কিন্তু তোমালোকে পাৰিছানে নাই পৰা মই কোৱাৰ আগতে তোমালোকে কমেন্ট কৰি উত্তৰকেইটা দিব পাৰিব লাগিব মই কিন্তু কমেন্ট সেকশনটো চাই থাকিম এতিয়া চাবা একেবাৰে শেষৰটো প্ৰশ্ন হাজাৰ বিজাৰ লোকে এই ৰথখন এবাৰ চুই চাবলৈ হাবিয়াস কৰি হাবাথুৰি খায় ইয়াত মানুহৰ মনৰ কেনে অৱস্থাৰ কথা কোৱা হৈছে ইয়াৰ মানুহৰ মনত কিহৰ বিষয়ে কোৱা হৈছে বাৰু ইয়াত এতিয়া চাবা দেই জিজ্ঞাসু গুৰুত্ব ভক্তি অন্ধবিশ্বাস তোমালোকে কোৱাচোন তালে যে সকলোবোৰ দৰ্শনাৰ্থী আহে অসংখ্য লোক যে তালে দৰ্শন কৰিবলৈ যায় তেওঁলোকক কি বুলি কোৱা হয় বাৰু এইটো তোমালোকৰ কমন সেন্সৰ ওপৰত অহা প্ৰশ্ন ইয়াৰ কিন্তু উত্তৰটো তোমালোকৰ প্ৰেচেছটোত নাথাকিব কিন্তু সেই অসংখ্য দৰ্শনাৰ্থী বা তেওঁলোকৰ যাত্ৰীসকলক তীৰ্থযাত্ৰীসকলক কি বুলি কোৱা হয় ভক্ত বুলি কোৱা হয় আৰু তেখেতলোকে কি কাৰণে যায় তাতে ভক্তি মাৰ্গেৰে তেখেতলোকে ভগৱানৰ সেই ৰথযাত্ৰাত একদম ভক্তি ভাৱেৰে তেখেতক সেৱা কৰিবলৈ যায় হয়নে তোমালোকৰ উত্তৰটো কি হ'ব 2 তোমালোকে কমেন্ট সেকশনত উত্তৰটো জনাবা মই কোৱাৰ আগতে ঠিক আছে এতিয়া চাবা তোমালোকে আজি এই অনুচ্ছেদটোত কেনে ধৰণৰ প্ৰশ্ন আহিছে এই অনুচ্ছেদটোৰ পৰা কেনে ধৰণে তোমালোকে উত্তৰসমূহ সমাধান কৰিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিলো পৰৱৰ্তী ক্লাছসমূহত তোমালোকৰ আৰু তেনেকুৱা অনুচ্ছেদ আমি আলোচনা কৰিম যদি তোমালোকে কিবা বুজি পোৱা নাই তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে তেতিয়া হলে তোমালোকে তোমালোকৰ কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকৰ ডাউটসমূহ সুধিব পাৰিবা আৰু আমাৰ ডেসক্ৰিপচনত দি থোৱা লিংকটোত গৈ পেলাই আমাৰ এপছৰ জৰিয়তে তোমালোকে তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিব পাৰিবা ঠিক আছে এতিয়া তোমালোকে চাবা তোমালোকে কি পঢ়িব লাগিব তোমালোকে আজৰি সময়ত অসমীয়া ভাষাৰ পঢ়াৰ প্ৰেক্টিছ কৰিব লাগিব মানে তোমালোকে সলসলীয়াকৈ অসমীয়া পঢ়িব পাৰিব লাগিব অসমীয়া পঢ়িবলৈ তোমালোকে ভাষা জ্ঞানৰ কিতাপসমূহ পঢ়িব লাগিব
আৰু তাৰ দ্বিতীয়তে তোমালোকে কি কৰিব লাগিব ব্যাকৰণ কিতাপখন তোমালোক এইটো যেনেকৈ তোমালোকৰ কমন সেন্সৰ ওপৰত মানে তোমালোক কিমান ইন্টেলিজেন্ট তোমালোকৰ বুদ্ধি কিমান এই বুদ্ধিক লৈ পেলাই যেতিয়া এই প্ৰশ্নটো আহিলে তোমালোকৰ উত্তৰটো তোমালোকে সকলোৱে গম পাই গৈছা হয়নে নহয় বাৰু ঠিক তেনেধৰণে বিপৰীত শব্দ সমাৰ্থক শব্দ বিপৰীত শব্দসমূহ কিন্তু তোমালোকৰ পেছেজটোত পোৱা নাথাকিব এতিয়া ধৰা সৰুৰ বিপৰীত শব্দ কি ডাঙৰ আকাশৰ বিপৰীত শব্দ কি পাতাল তেনেধৰণৰ কিছুমান কিন্তু তোমালোকৰ পেছেজটো অনুসৰি মানে অনুচ্ছেদ অনুসৰি তোমালোকৰ বিপৰীত শব্দ বা সমাৰ্থক শব্দ তেনেকৈ আহিব তোমালোকে অসমীয়া কিতাপসমূহ পঢ়িবলৈ চেষ্টা কৰিবা খুব সলসলীয়াকৈ যাতে তোমালোকে অসমীয়া পঢ়িব পাৰা আৰু ব্যাকৰণৰ বিপৰীত শব্দ সমাৰ্থক শব্দ কি হয় কি বুলি সেইখিনি পঢ়িবলৈ চেষ্টা কৰিবা JNV Guide ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো ধন্যবাদ